হয় মানে এখন গণতান্ত্ৰিক দেশত কাকত উলিওৱাৰ অধিকাৰ আপুনি যদিও কৈছে কাকত উলিওৱাৰ অধিকাৰ সকলো আছে এতিয়া কাকতখন ৰাইজে গ্ৰহণ কৰাৰ ওপৰতহে টিকি থাকিব অকল বিজ্ঞাপনেৰে কোনোবাই দুপইচা অৰ্জন কৰিলে তাৰ দ্বাৰা কাকতখন বেছিদিন টিকি নাথাকে ৰাইজৰ গ্ৰহণযোগ্যতাৰ ওপৰতহে কাগজৰ স্থায়িত্ব নিৰ্ভৰ কৰিছে গতিকে আৰু এই কথাটো সঁচা নহয় আমাৰ অসমতহে কাকত বেছি পশ্চিমবংগতো শ দৈনিক কাগজ আছে মণিপুৰত আছে অলেখ ত্ৰিপুৰাত আছে গতিকে সেই তুলনাত বৰঞ্চ অসমত কাগজৰ সংখ্যা কম কিন্তু বিজ্ঞাপনৰ হাৰটো এই গোটেই পূৰ্বাঞ্চলৰ অকল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে নিম্নতম হ'ল বিজ্ঞাপনৰ হাৰ কেৱল অসমৰ বাতৰি কাকতৰ আৰু এই কথাটো আমি উইথ ফেক্টছ এণ্ড ফিগাৰ্ছ মুখ্যমন্ত্ৰীক আমি দিছিলোঁ মই এতিয়া জানিব বিচাৰিম যে আপোনালোকে কৈছে যে 24 তাৰিখৰ ভিতৰত যদি আপোনালোকে উচ্চ হাৰত নিৰীখ নাপায় তেনেহ'লে আপোনালোকে বাতৰি কাকত চৰকাৰী বিবৃতি বা চৰকাৰী বিজ্ঞাপন বন্ধ কৰাৰ সিদ্ধান্ত ল'ব কিন্তু আপুনি নিশ্চিত নে সকলো বাতৰি কাকত এই সিদ্ধান্তত একগোট হৈ পেলাই কাম কৰিব পাৰিব হয় আমাৰ যিখন মিটিং হ'ল আমাৰ যোৱাকালি মিটিং হৈ গ'ল সেইখনতো প্ৰায় গোটেইখিনিয়ে আছে আৰু তেওঁলোকে স্বাক্ষৰ কৰিছে গোটেইখিনিয়ে স্বাক্ষৰ কৰিছে গতিকে আমি মানিব বুলি ভাবিছোঁ আৰু ইয়াততো কোনো এখন বাতৰি কাকতে কোৱা নাই যে আমি এইটো নামানো গতিকে এইটো নামানাৰ কথা নাহে আৰু নিশ্চয় ডেকা ডাঙৰীয়া আপুনি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ আশা ৰাখিছোঁ অসমৰ বাতৰি কাকতৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰেও তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব যিহেতু স্বয়ং মুখ্যমন্ত্ৰীয়ে বিজ্ঞাপনৰ নিৰীখ বৃদ্ধি কৰিম বুলি কৈছিল তাৰ পিছতো আজি পৰ্যন্ত বিজ্ঞাপনৰ নিৰীখ বৃদ্ধি নোহোৱাটো স্বাভাৱিকতে দুৰ্ভাগ্যজনক কথা আমি আশা কৰিছোঁ যে কনকসেন ডেকাই যি ধৰণে ক'লে অসমৰ বাতৰি কাকতৰ বিজ্ঞাপনৰ নিৰীখ বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ডেকা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি চৰ্চাৰ আন বিষয়বস্তুৰ ওপৰত যোৱাৰ আগতে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ সেই খবৰটো হৈছে আন্না হাজাৰে আৰু অৰবিন্দ কেজৰিৱালৰ মাজত কাজিয়া দুয়োৰে মাজত মতভেদ হৈ আছিল বুলি বিভিন্ন সংবাদ মাধ্যমত ইতিমধ্যে বাতৰি প্ৰকাশ পাইছিল কিন্তু আজি এই কাজিয়া আজি স্পষ্ট ৰূপত দেখা গ'ল আজি আন্নাৰ অনশনস্থলীৰ মাজত আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেজৰিৱালৰ ঘনিষ্ঠ মানুহ আৰু আন্নাৰ ঘনিষ্ঠ মানুহৰ মাজত ৰাজহুৱাভাৱে সৃষ্টি হোৱা মতভেদৰ ওপৰত চৰ্চাই প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন অৰবিন্দ কেজৰিৱাল আৰু আন্না হাজাৰেৰ মতভেদ আজি ৰাজহুৱাভাৱে স্পষ্ট হ'ল আন্নাই নিজ গাঁৱত জন লোকপালৰ দাবীত অনশন কৰি থকা অৱস্থাতেই প্ৰাক্তন সেনাপ্ৰধান তথা আন্নাৰ সহযোগী জেনেৰেল BK মালহোত্ৰাৰ সৈতে তীব্ৰ মতভেদৰ সৃষ্টি হয় কেজৰিৱালৰ সতীৰ্থ গোপাল ৰায় এয়া মঞ্চত জেনেৰেল BK মালহোত্ৰাই আম আদমি পাৰ্টিক সমালোচনা কৰি বক্তব্য উত্থাপন কৰোঁতেই উত্তেজিত হৈ পৰে দৰ্শকৰ মাজত বহি থকা কেজৰিৱালৰ ঘনিষ্ঠ গোপাল ৰায় ভালকৈ চাওক দুয়োৰে মাজত মতভেদ गोपाल जी आप यादव जी को भी बोलने को मौका दिया जाएगा वाद विवाद करना है तो बाद में करिएगा यादव जी आपसे विनती है कृपा करके आप सुनिए उनकी बात बाद में आपकी बात रखिए आप यादव जी आपको मौका दिया जाएगा पहले इनकी बात होने दो गोपाल जी आपको थोड़ा सुनिए थोड़ा उनकी बात सुनिए अगर मेरे किसी कहने से बुरा लग रहा है तो उसको मेरे से बाद में बात करिए ठीक है ना तो मैं साथ मौका दिया जाएगा प्लीज अगर आपको गलत फहमी है तो अपनी गलत फहमी को अपने दिल में रखिए बाहर मत निकालिए गलत फहमी को ठीक है और जो काम आप लोगों ने गलत किया मुझे बोलने दीजिए উল্লেখযোগ্য যে গোপাল ৰায়ে আম আদমি পাৰ্টিৰ হৈ আন্নাৰ সৈতে অনশন কৰিবলৈ আহিছিল কিন্তু আন্নাই গোপাল ৰায়ক অনশনত ভাগ ল'ব নালাগে বুলি কৈছিল গোপাল ৰায় আৰু জেনেৰেল মালহোত্ৰাৰ মতভেদত অতিষ্ঠ হৈ অনশনস্থলীতেই গোপাল ৰায়ক গাঁও এৰি যাবলৈ নিৰ্দেশ দিয়ে আন্না হাজাৰে आपको मैं कल मना किया था कि अनशन नहीं करना लोग कह रहे कि उनका खत्म होने के बाद आप बात करना तो आप बीच में क्यों बोल रहे हैं अगर आपको हल्ला गुल्ला करना तो उधर जाओ ना गांव के बाहर जाओ इधर नहीं बैठना ये सिस्टम नहीं है बीच में भाषण के बीच में बोलना ठीक नहीं আন্নাৰ এই ধমকিৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰে গোপাল ৰায় हमारा ऑब्जेक्शन यही है कि जब ये पॉलिसी तय हो गई है कि सिर्फ जन लोकपाल की बात होगी तो जन लोकपाल की बात यहाँ होनी चाहिए एक दूसरी बात वो लोग बात कर रहे हैं
जिन्होंने अन्ना को सिर्फ इसलिए छोड़ दिया कि एक टिकट चाहिए और मोदी जी के पीछे घूमने लगे। বিয়লি আন্নাৰ অনশনস্থলী এৰি পুনালৈ উভতি যায় গোপাল ৰায়। अन्ना जी के कहने पर दुख नहीं हुआ, लेकिन मोदी के चमचे यहाँ बैठे हैं, इससे दुख हो रहा। गोपाल जी আন্নাৰ অনশনস্থলীত গোপাল ৰায় আৰু মালহোত্ৰাৰ মতভেদে স্পষ্ট কৰিলে আম আদমি পাৰ্টি আৰু আন্নাৰ মাজত প্ৰকৃততে কিদৰে বাঢ়িছে দূৰত্ব। ব্যুৰ' ৰিপৰ্ট NDTV। চৰ্চাৰ প্ৰথম বিষয়বস্তুৰ ওপৰত আমি পাতিম। পুনৰ দৰ্শকসকলক কওঁ, আজি প্ৰথমবাৰৰ বাবে টেলিভিজনৰ সন্মুখত অসমৰ টেলিভিজনৰ সন্মুখত সমলিগ্নত বিশ্বাসী কোনো ব্যক্তি আহি বিচাৰিব যে কিয় তেওঁলোকৰ সমলিগ্নতাৰ প্ৰয়োজনীয়তা। কিন্তু সেই বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ আগতে আমি চৰ্চাৰ তৃতীয় বিষয়বস্তুৰ ওপৰত আলোচনা কৰোঁ। সেই বিষয়বস্তু হৈছে সংসদৰ ওপৰত। সংসদৰ মজিয়াত আজি লোকপাল বিধেয়ক উত্থাপন হ'ল। আজি তাৎপৰ্যপূৰ্ণভাৱে লালু প্ৰসাদে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিলে। কিন্তু তাতকৈ ডাঙৰ কথা যে সংসদৰ মজিয়াত আজি উত্থাপন হ'ল গুঞ্জনৰ নাম। গুঞ্জন সেইগৰাকী কণমানি ছোৱালী যিগৰাকীয়ে শিৱসাগৰৰ মৰাণত নিজৰ সাহসিকতাৰ প্ৰদৰ্শন দেখুৱাই কণ কেইজনমান ছাত্ৰ ছাত্ৰীক সতীৰ্থ ছাত্ৰ ছাত্ৰীক বচাই নিজে অপহৰণকাৰীৰ লগত গৈছিল। গুঞ্জনৰ প্ৰসংগ আজি সদনৰ মজিয়াত উত্থাপন কৰে অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। সদনৰ মজিয়াত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যি মন্তব্য কৰিছিল তাৰপিছত বৈশ্যই সাংবাদিকৰ আগত এই প্ৰসংগত কি কৈছিল প্ৰথমে আপোনালোকক দেখুৱাব ওলাইছোঁ। এই সাহসৰ অসম গৌৰৱৰ ছোৱালীজনীৰ বিষয়ে আজি মই সদনত উল্লেখ কৰি মই সদনত ৰিকুৱেষ্ট কৰিছিলোঁ। সদনৰ চেয়াৰমেনক আসনৰ সময়ত থকা ডেপুটি চেয়াৰমেন কুৰিয়ানক ৰিকুৱেষ্ট কৰিছিলোঁ যে আমি হাউচে তেখেতক সন্মান দেখাব লাগে আৰু এই সাহসী অসম গৌৰৱ গুঞ্জন শৰ্মাক সাহসিকতাৰ পুৰস্কাৰ ঘোষণা কৰিব লাগে। তেতিয়া অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষ কুৰিয়ানেও তেখেতক অভিনন্দন জনায়। আনহাতে উল্লেখযোগ্য দিশটো হ'ল সদনৰ সমূহ ৰাজনৈতিক দলৰ নেতাসকলে আৰু অসমৰো বিভিন্ন ৰাজনৈতিক দলৰ সাংসদসকলে থিয় হৈ এই বিষয়ে সমৰ্থন কৰে। সদনৰ মজিয়াত উঠালে গুঞ্জন শৰ্মাৰ প্ৰসংগ। এই মুহূৰ্তত নতুন দিল্লীত আমাৰ লগত পোনে লাইনত আছে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া NDTVৰ চৰ্চা অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। দৰ্শকৰ জ্ঞাতাৰ্থে আপুনি সমগ্ৰ বিষয়বস্তু জনাব নেকি? কি পৰিস্থিতিত গুঞ্জনৰ নাম কোনখিনি সময়ত আজি আপুনি সদনৰ মজিয়াত উত্থাপন কৰিলে বীৰেন্দ্ৰ বৈশ্য ডাঙৰীয়া? হয়, ধন্যবাদ ভূঞা ডাঙৰীয়া। হয়, গুঞ্জন শৰ্মা অসমৰ সাহসী আৰু গৌৰৱৰ প্ৰতীক। আজি কিছুদিনৰ পৰা বিষয়টো মই সদনত উত্থাপন কৰিবৰ কাৰণে সুযোগ বিচাৰি আছিলোঁ, কিন্তু সদন এইকেইদিন চলা নাছিলে। আজি দিনৰ 11 বজাৰ পৰা সদন মিলিত হোৱাৰ পিছত অলপ সময় সদন চলাৰ পিছত 12 বজালৈকে সদন স্থগিত ৰাখিলে। 12 বজাত যেতিয়া উপসভাপতি প্ৰফেচাৰ কুৰিয়ানে সভাপতিৰ আসন গ্ৰহণ কৰিলে, সেই সামান্য অলপ সময় সদনত এক শান্তিৰ পৰিৱেশ আছিল। লগে লগে মই আসনৰ পৰা উঠি সেই সুযোগটো গ্ৰহণ কৰি অধ্যাপক কুৰিয়ানক ৰিকুৱেষ্ট কৰিলোঁ যে অসমৰ বিষয়টো মোক উত্থাপন কৰিব দিব লাগে। তেতিয়া কুৰিয়ানে কি বিষয় আপুনি ক'ব হৈছে তেনেকৈ কোৱাৰ পিছত মই ক'লোঁ মই অসমৰ এজনী সাহসী ছোৱালীৰ বিষয়ে আজি সদনত ক'ব বিচাৰিছোঁ। তেতিয়া কুৰিয়ানে ক'লে নাই, এইবিলাক পিছত আলোচনা কৰা হ'ব। কিন্তু সৌভাগ্য আন সংসদ কিছুমানে সেই সময়ত দেখিবলৈ পোৱা গ'ল যে বৈশ্যই কি কথা কৈছে ক'বলৈ সুযোগ দিব লাগে। তেতিয়া উপসভাপতিয়ে মোক ক'বলৈ অনুমতি দিলে। মই সদনত উঠি পেলাই কৈছোঁ মই আজি সদনত উঠি এগৰাকী সাহসী অসমীয়া ছোৱালীৰ অভিনন্দন জনাবৰ কাৰণে মই সদনত থিয় হৈছোঁ। যিগৰাকী সাহসী অসমীয়া ছাত্ৰী 14 বছৰীয়া গুঞ্জন শৰ্মা, যিগৰাকী ছাত্ৰীয়ে নিজৰ জীৱনৰ কথা নাভাবি কণ শিশুসকলক দুষ্কৃতিকাৰীৰ পৰা এক্সট্ৰিমিষ্টৰ লক্ষ্য কৰিছিল, সেই বিষয়ে উল্লেখ কৰি কৈছিলোঁ। ঘটনাটো ঘটিছিল শিৱসাগৰৰ ওচৰৰ শিমলুগুৰি কেন্দ্ৰীয় বিদ্যালয়ৰ কণ শিশু থকা বন্দুক লৈ। আজি আপোনাৰ বক্তব্যৰ পিছত গুঞ্জনে সাহসিকতাৰ বঁটা পোৱাটো নিশ্চিত বুলি ক'ব পাৰিনে? বহি আছিল বৈশ্য ডাঙৰীয়া,
আজিৰ এই বক্তব্যৰ পিছত গুঞ্জন শৰ্মাই সাহসিকতাৰ বঁটা পোৱাটো নিশ্চিত বুলি ক'ব পৰা অৱস্থাত আছো নে আমি? সাহসিকতাৰ বুটক যদি গুঞ্জনে নাপায় পাব কোনে? হয়, কিন্তু তাত আৰু তাতোকৈ এটা গুৰুত্ব হয় কওক। যদি গুঞ্জন শৰ্মাক সাহসিকতাৰ পুৰস্কাৰ নিদিয়ে চৰকাৰে, তেওঁৰ প্ৰতি চৰম অন্যায় কৰা হ'ব। নিশ্চয়, কাৰণ ইমানখিনি কৰাৰ পিছত তেওঁ যদি সাহসিকতাৰ পুৰস্কাৰ নিদিয়ে চৰকাৰ গৰিহণাৰ যোগ্য হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ মই এটা কথা ক'ব বিচাৰিছোঁ, আজি ভাৰতীয় উচ্চ সদনে এজনী সাহসী অসমীয়া ছাত্ৰীক আজি সদনে স্বীকৃতি দিলে, সদনে অভিনন্দন জনালে। এইটো এটা বিৰল ঘটনা আৰু ইয়াকে মই কৈছোঁ, সেই সমস্ত ঘটনাৰ লগত মই নিজকে জড়িত কৰিব পাৰি নিজকে গৌৰৱবোধ কৰিছোঁ। আৰু মই গুঞ্জন শৰ্মালৈ পুনৰ মোৰ চেলুট জ্ঞাপন কৰিছোঁ। ধন্যবাদ বীৰেন বৈশ্য ডাঙৰীয়া। সদনৰ মজিয়াত আপুনি অসমৰ এগৰাকী কণমানি ছোৱালীৰ প্ৰসংগ উত্থাপন কৰিলে। আশা কৰিছোঁ গুঞ্জন শৰ্মা অসমৰ আন আন কিশোৰীৰ বাবে, আন আন কিশোৰৰ বাবে আদৰ্শ হওক, আৰু আশা কৰিছোঁ গুঞ্জন শৰ্মাক সাহসিকতাৰ বঁটা প্ৰদান কৰা হওক। বীৰেন বৈশ্য এই ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে তেখেতকো যথেষ্টভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি আমি ল'ব লাগিব সৰু এক বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পিছত আমি কথা পাতিম সমলিগ্নত বিশ্বাসী ব্যক্তিৰ কথা, যি ক'ব তেওঁৰ মনৰ কথা।